হয়, ভাৰত চৰকাৰৰ এটা অভিলাষী আঁচনি জল জীৱন মিছন আঁচনি আৰু ঘৰ ঘৰ জল ঘৰ ঘৰ নল। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা আচলতে ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত অৰিয়ানতলীত এই অঞ্চলত ইয়াৰ স্থানীয় লোকসকলে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰণ বিগত 5টা বছৰত এই যিটো জল জীৱন আঁচনি আছিলে, জল জীৱন আঁচনিৰ এই আঁচনিটো আচলতে সম্পূৰ্ণ হোৱাৰ পিছতো আজি পৰ্যন্ত ইয়াৰ অঞ্চলৰ লোকসকলে এটোপাল বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এইটোৱে হৈছে যি ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত অৰিয়ানতলী এটা জল জীৱন আঁচনি 2020-21 বৰ্ষতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিলে। কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো আজি পৰ্যন্ত এই অঞ্চলত ইয়াৰ স্থানীয় লোকসকলে এটোপাল খোৱা পানী, বিশুদ্ধ খোৱা পানী ইয়াৰ পৰা লাভ নকৰিলে। তেওঁলোকে কাৰ্যক্ষম হৈ নুঠিল। স্থানীয় লোক আছে, কি ক'ব দাদা? আচলতে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিম বুলি এই আঁচনিটো প্ৰৱৰ্তন কৰিছিলে। কৰাৰ পিছত অতি দুৰ্ভাগ্যজনকভাৱে এই যিসমূহ জেজেএম আছে, এই জেজেএমৰ আজিৰ দিনত ইয়াৰ প্ৰায় 80% যিখিনি প্ৰজেক্ট আছিলে এই প্ৰজেক্টখিনি বিকল হৈছে। তাৰে এটা উদাহৰণ হৈছে এই অৰিয়ানতলী জল জীৱন আঁচনি। এই অৰিয়ানতলী জল জীৱন আঁচনিৰ যিসমূহ পানী আমি ৰাইজে আজি 4-5 বছৰ হ'ল জেজেএমৰ যিটো PWSS ৰেট্ৰফিটিং স্কিম আছিলে, আজিলৈকে কিন্তু আমি পানী কোনো নাপালোঁ বা ইয়াত কোনো ধৰণৰ পানী ওলোৱা আমি দেখা নাই। সম্পূৰ্ণৰূপে কাৰ্যক্ষমেই নহ'লে। কিন্তু ইয়াৰ বিলসমূহ বা কেনেকৈ কি কৰিছে ঠিকাদাৰে সেইটো বিভাগীয় কৰ্তৃপক্ষই জানিব। কিন্তু সাধাৰণ ৰাইজে কিন্তু ইয়াৰ পৰা লাভান্বিত হোৱা নাই। এইটো এক ভেকু ভাওনা আৰু এই স্কিমটো বগাহাতীতহে পৰিণত হৈছে। ইয়াৰ দেখা গৈছে যে ইয়াৰ যি আচবাব আছে বা ইয়াৰ পাইপ যিবোৰ আছে, এতিয়া কিছুমান পাইপ ফাটি যাবলৈ ধৰিছে, কিছু মামৰে খাইছে। গোটেই আচবাব আচলতে ইয়াৰ ধ্বংসৰ মুখলৈ গতি কৰিছে, কি ক'ব? আপোনালোকে দেখিবলৈ পাইছে তাতে ইলেক্ট্ৰিক জেনেৰেট কৰাৰ এটা DG এটা আছে আৰু বিভিন্ন আচবাব আছে। এই আচবাবসমূহ যিহেতু ব্যৱহাৰ নোহোৱাকৈ পৰি আছে, গতিকে এইসমূহ প্ৰায় ধ্বংসপ্ৰায় অৱস্থালৈ গৈ আছে। আৰু যিসমূহ পাইপ দিয়া হৈছিলে, কানেক্টিভিটি পাইপ, এই পাইপসমূহ প্লাষ্টিকৰ পাইপ আছিল। তাতে PWDয়ে কাম কৰিলে, কাম কৰাৰ পিছত সকলো ফাটি গ'ল। ফাটি যোৱাৰ পিছত ইয়াৰ কোনো ধৰণৰ পানী ৰাইজে নাপালে। ঘৰে ঘৰে নল হ'ল, জল নহ'ল। আচলতে কিয় দিলে সেইটো এটা ডাঙৰ এটা বৃহত্তৰ প্ৰশ্নবোধক থাকি গ'ল। আমি আৰু যিটো ৰবৰতলাৰ পৰা ভঙা মন্দিৰলৈ যিমানটা স্কিম দিলে, ক'তো যেন ৰাইজে পোৱা নাই পানী। পানী পোৱা নাই পোৱা। আৰম্ভ কৰোঁতে ঠিক 6 মাহমান চাগৈ গৈছিলে। 6 মাহমানৰ পিছতে ইফালে যদি পানী দিয়ে, ইফালে যদি পূবফালে পানী যায়, সিফালে পাইপ ফালে, সিফালে সেইটো ভাল কৰোঁতে পশ্চিম ফালে ফালে, মানে পাইপৰ যিটো কোৱালিটি আহিব লাগিছিলে সেই পাইপৰ কোৱালিটি ইয়াত অহা নাই। পানী দিবলৈ চেষ্টা কৰিছিলে কিন্তু পানী ৰাইজে নাপালে। কাৰণটো হ'ল যে কোৱালিটি যিটো থাকিব লাগে, কাৰণ এটা প্ৰেছাৰ, পানী এটা প্ৰেছাৰ হয়, প্ৰেছাৰটো ল'বৰ কাৰণে যিটো পাইপৰ কোৱালিটি থাকিব লাগে এই কোৱালিটিটো নাছিলে। সম্ভৱ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ মাজত বুজাবুজিৰ কাৰণে আমি ৰাইজে বঞ্চিত হ'ব লগা হৈছে বা ভোগ কৰিব লগা হৈছে। কাৰণ আপোনালোকে প্ৰত্যেকেই জানে আমাৰ উত্তৰ পাৰটো আৰ্ছেনিকযুক্ত পানী, ব্ৰহ্মপুত্ৰ উত্তৰ পাৰটো। কাৰণ আমাৰ চবতকৈ ডাঙৰ সমস্যাটো হ'ল কি, আমাৰ গাঁৱত বহুত কেইজন কেঞ্চাৰ ৰোগী আছে এতিয়া আৰু বহুত কেইজন ঢুকাইছে। পানীৰ কাৰণে বহুত বেমাৰ হৈছে অঞ্চলটো। পানী যথেষ্ট পানী আমাৰ ইয়াত আইৰণ আছে বা আৰ্ছেনিকযুক্ত পানী। গতিকে আপোনালোকৰ দ্বাৰা বিভাগীয় কৰ্তৃপক্ষলৈ এটাই অনুৰোধ, এই মানুহসকলৰ জীৱন, পানীয়ে জীৱন, গতিকে জীৱনটো যেন আৰু নাযায়, বচাবলৈ চেষ্টা কৰে, এইটোৱে আমাৰ অনুৰোধ। হয়, আচলতে এনেধৰণে যি কেন্দ্ৰীয় চৰকাৰৰ যি অভিলাষী আঁচনি এনেধৰণে এতিয়া ধোঁৱা চাঙত পৰিণত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আচলতে এই অঞ্চলৰ যি পানী, আচলতে সেই পানীত সম্পূৰ্ণৰূপে যি অৰ্চেনিকযুক্ত পানী, আৰু সেই অৰ্চেনিকযুক্ত পানী সেৱন কৰি এই অঞ্চলৰ বহু লোকে ইতিমধ্যে বেমাৰত পৰিবলগীয়া হৈছে। তেওঁলোকে বিশুদ্ধ পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া। তৎসত্ত্বেও কিন্তু এই যিটো আঁচনি বিগত 5টা বছৰৰ পূৰ্বে যি সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল, কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো আজি পৰ্যন্ত ইয়াৰ স্থানীয় লোকসকলে এটোপোল খোৱা পানী তেওঁলোকে লাভ নকৰিলে, যাৰ ফলত এই অঞ্চলৰ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকে অৰ্চেনিকযুক্ত পানী সেৱন কৰি বহু সময়ত তেওঁলোকে বহু বেমাৰৰ সন্মুখীন হ'বলগীয়া। বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে আচলতে এই যি জল জীৱন আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ পানী যোগান ধৰিবলৈ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।